আপোনালোকে প্ৰত্যক্ষ কৰি আছে PA নিউজ। কা আন্দোলনৰ মাজতে ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাৰ আৰম্ভ কৰিছে অৰ্থনৈতিক বিপ্লৱৰ। ডিব্ৰুগড় ছাত্ৰ সন্থাই পুনৰ মুকলি কৰিলে বায়োফ্লক পদ্ধতিৰে মীন পালন আৰু প্ৰশিক্ষণ কেন্দ্ৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ মাইজানত বায়োফ্লক পদ্ধতিৰে মীন পালন আৰু প্ৰশিক্ষণ কেন্দ্ৰ শুভ উদ্বোধন কৰা হয়। প্ৰথম পৰ্যায়ত 10,000 লিটাৰ পানী বহন ক্ষমতাৰ 8টা বায়োফ্লক টেংকি শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। কা আন্দোলনৰ মাজতে ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাৰ অৰ্থনৈতিক বিপ্লৱ। ডিব্ৰুগড় ছাত্ৰ সন্থাই পুনৰ মুকলি কৰিলে বায়োফ্লক পদ্ধতিৰে মীন পালন আৰু প্ৰশিক্ষণ কেন্দ্ৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ মাইজানত বায়োফ্লক পদ্ধতিৰে মীন পালন আৰু প্ৰশিক্ষণ কেন্দ্ৰ শুভ উদ্বোধন কৰা হয়। প্ৰথম পৰ্যায়ত 10,000 লিটাৰ পানী বহন ক্ষমতাৰ 8টা বায়োফ্লক টেংকি শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। সাংবাদিকৰ প্ৰশ্ন উত্তৰত ৰাজ্যখনত শিক্ষা বিপ্লৱ, জাতি উন্নয়নৰ বিপ্লৱৰ লগতে অৰ্থনৈতিক বিপ্লৱ কৰি যোৱা হ'ব বুলি অৱগত কৰে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ লেজাইত হস্ততাঁত বয়ন শিল্প প্ৰকল্প স্থাপন কৰাৰ লগতে নানান স্থানত লেয়াৰ ফাৰ্ম আৰম্ভ কৰিছে আছুৱে। এনেদৰে কা আন্দোলনৰ সমান্তৰালভাৱে ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰিছে অৰ্থনৈতিক বিপ্লৱ। ডিব্ৰুগড় ছাত্ৰ সন্থাই পুনৰ মুকলি কৰিলে বায়োফ্লক পদ্ধতিৰে মীন পালন আৰু প্ৰশিক্ষণ কেন্দ্ৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ মাইজানত শুভ উদ্বোধন কৰিলে বায়োফ্লক পদ্ধতিৰে মীন পালন আৰু প্ৰশিক্ষণ কেন্দ্ৰ। প্ৰথম পৰ্যায়ত 10,000 লিটাৰ পানী বহন ক্ষমতাৰ 8টা বায়োফ্লক টেংকি শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। সাংবাদিকৰ প্ৰশ্ন উত্তৰত ৰাজ্যখনৰ শিক্ষা বিপ্লৱ, জাতি উন্নয়নৰ বিপ্লৱৰ লগতে অৰ্থনৈতিক বিপ্লৱ কৰি যোৱা হ'ব বুলি অৱগত কৰে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ লেজাইত হস্ততাঁত বয়ন শিল্প প্ৰকল্প স্থাপন কৰাৰ লগতে নানান স্থানত লেয়াৰ ফাৰ্মৰ আৰম্ভ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া আহি এই প্ৰকল্পটি উদ্বোধন কৰিলে। লগতে আমাৰ ছাত্ৰ সন্থাৰ লগতে যুৱক যুৱতীসকলক স্বাৱলম্বী কৰিবৰ কাৰণে আমি বিভিন্ন প্ৰকল্প হাতত লৈছোঁ। প্ৰথমটো প্ৰকল্প আমি লেজাইত স্থাপন কৰিছোঁ, হস্ততাঁত আৰু বয়ন শিল্প প্ৰকল্প, আৰু দ্বিতীয়টো প্ৰকল্প আজি বালিচন্দা নামেৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক খগেন দত্ত আৰু কেইবাজনো ছাত্ৰ কৰ্মীয়ে মিলি আধুনিক পদ্ধতিৰে থলুৱা মাছৰ উৎপাদন প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে। আমি আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে থলুৱা বজাৰত থলুৱা মাছৰ যি চাহিদা, সেই চাহিদা পূৰণ কৰাৰ লগতে আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকল আৰু ইয়াৰ লগত জড়িত যুৱক যুৱতীসকলে অৰ্থনৈতিকভাৱে তেওঁলোকে স্বাৱলম্বী হ'ব। আৰু এই অঞ্চলৰ বহু যুৱক যুৱতী বা ডিব্ৰুগড় জিলাখনত তেওঁলোকে এই নতুন পদ্ধতি বায়োফ্লক পদ্ধতিৰে আৰম্ভ কৰি স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বাট মুকলি কৰিব বুলি আমি আশাবাদী। আৰু ছাত্ৰ সন্থাক বহু সময়ত কেৱল ৰাজপথৰ আন্দোলন কৰা বুলি অভিযোগ আনি থাকে, সেই অভিযোগ আমি নস্যাৎ কৰিছোঁ। কেৱল যে আমি ৰাজপথৰ আন্দোলন নকৰোঁ, ইয়াৰ লগে লগে অৰ্থনৈতিক আন্দোলন, শৈক্ষিক আন্দোলন, এই আন্দোলনবিলাকৰ জৰিয়তে আমি ছাত্ৰ সন্থা আগবাঢ়ি গৈছোঁ। এই কথাখিনি আমি প্ৰতিফলিত কৰিছোঁ। 2021 চনৰ আৰম্ভণিতে জানুৱাৰী মাহত আৰু নতুন 2টা প্ৰকল্প ডিব্ৰুগড় জিলাত আমি আৰম্ভ কৰিম। গতিকে আমি অৰ্থনৈতিক যিখন সংগ্ৰাম, সেই সংগ্ৰামখনত আমি আগবঢ়াই লৈ গৈছোঁ। ইয়াত আমি সমগ্ৰ অসমবাসী ৰাইজৰ ছাত্ৰ ছাত্ৰীসকলৰ উঠি অহা যুৱক যুৱতীসকলৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ।